নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটি খবৰ মই কোনো হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ নকৰো এই মন্তব্য দিছে গৌৰৱ গগৈ ডাঙৰীয়াই পদত্যাগ কৰিম বুলি কোৱাটো মুখ্যমন্ত্ৰী পুৰণি অভ্যাস এই মন্তব্য গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ইতিহাস সন্দৰ্ভতো তদন্ত হওক সাংসদ গৌৰৱ গগৈৰ চাঞ্চল্যকৰ মন্তব্য এটা নহয় দুটা SIT গঠন কৰক বুলি মন্তব্য গৌৰৱ গগৈ ডাঙৰীয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ পৰীক্ষা কৰক বেংক বেলেন্স আজি খুমাব পেনশন আৰু অৰুণোদয়ৰ ধন এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স 10 তাৰিখ পাৰ হৈ যোৱাৰ পাছতো একাউণ্টত সোমোৱা নাছিলে টকা অৰুণোদয়ৰ ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কিয়নো আজি মহিলাৰ একাউণ্টত সোমাব পেনশন আৰু অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা অৰুণোদয়ৰ ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ অগপ বিজেপিৰ মিত্ৰতাত ফাদ মেলা দেখিবলৈ পোৱা গৈছে সমষ্টিয়ে সংঘাত তীব্ৰতৰ বিহপুৰীয়া সমষ্টিত অগপৰ হুংকাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অগপ আৰু বিজেপিৰ মিত্ৰতাত ফাদ মেলা দেখিবলৈ পোৱা গৈছে 2026ত বিজেপিক এৰি নিদিয়ে বিহপুৰীয়া ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আকৌ খ যাত্ৰী কঢ়িওৱা বিমানত ভয়ংকৰ ঘটনা মাছ আকাশত যাত্ৰীৰ চিৎকাৰ বেয়া বতৰৰ বাবে ভাৰতীয় যাত্ৰীৰ মাজত অঘটন এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ মাছ আকাশত পুনৰ ভাৰতীয় বিমানত অঘটন যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা কথম্পি ৰক্ষা পৰে খ যাত্ৰীৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ বতৰৰ ভয়ংকৰ ৰূপ বৰ্জ্যপাতত প্ৰাণ গ'ল এজনৰ 19খন জিলাত হাই এলাৰ্ট এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ উজনিৰ পৰা নামনিলৈ বতৰৰ ভয়ংকৰ ৰূপ গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ ঘটনা মাটিয়া মুজকুৰি গাঁৱৰ বাসিন্দা প্ৰশান্ত কলিতা এৰাল দিয়া গৰু আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা মাটিয়া চিকিৎসালয়লৈ ৰাইজে লৈ যায় যদিও চিকিৎসকে মৃত্যু ঘোষণা কৰে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ইপিনে ৰাজ্যৰ 19খনকৈ জিলাত হাই এলাৰ্ট জাৰি বৰ্জ্যপাতত প্ৰাণ গ'ল প্ৰশান্ত কলিতা নামৰ এজন ব্যক্তিৰ ধুমুহা বৰষুণ বৰ্জ্যপাতত হাহাকাৰ পৰিস্থিতি ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ বিজ্ঞান ছাৰৰ কুকাণ্ড ছাত্ৰীক যৌন নিৰ্যাতন ছাৰ বাপুন মাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ পবিত্ৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা খানিলে শিক্ষক বাপুন শৰ্মা এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 10ম শ্ৰেণীৰ ছাত্ৰীক টিউচন কৰাৰ চলেৰে শালীনতা হানি কৰাৰ অভিযোগ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ লম্পট বিজ্ঞান শিক্ষক বাপুন শৰ্মাৰ কামনাৰ বলি ছাত্ৰী নাবালিকা ছাত্ৰী গৰাকীক অতিৰিক্ত সময় টিউচন কৰাৰ চলেৰে অশালীন প্ৰস্তাৱৰ অভিযোগ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ছাত্ৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে সহপাঠীসকলক ঘটনা সন্দৰ্ভত ছাত্ৰীৰ পৰিয়ালে লক্ষীপুৰ থানাত দাখিল কৰে এজাহাৰ নিজ বিদ্যালয়ৰ কোঠাতে একাংশ ছাত্ৰ ছাত্ৰীক টিউচন কৰাইছিলে বাপুন শৰ্মাই ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 2026ৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা নাম কটা যাব সন্দেহজনক লোকৰ উচ্চতম ন্যায়ালয়ৰ বৃহৎ নিৰ্দেশনা 2026ৰ নিৰ্বাচনত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব সন্দেহজনক লোকৰ SCৰ মান্যতা অবিহনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড গ্ৰহণযোগ্য নহ'ব অসমৰ লগতে বিহাৰৰ নিৰ্বাচনক লৈ কঠোৰ সুপ্ৰিম কোৰ্ট এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে কৰিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ ইতিমধ্যে যুঁজা কৰিছে নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে কৰিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একেলগে একত্ৰিত হৈছে উচ্ছেদৰ বিৰুদ্ধে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 15 জুলাইত সাব্যস্ত কৰিব উত্ৰাল প্ৰতিবাদ চৰকাৰখনে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে আমি ইয়াত আজু ককাহঁতৰ দিনৰ পৰাই আছো আমি 400-500 বছৰৰ পৰা আছো ইয়াত 1915 চনৰ পৰাই আমি ইয়াত বাস
বাস কৰি আছো হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে উচ্ছেদৰ বিৰুদ্ধে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ এইবাৰ বাংলাদেশী খেদিব বীৰ লাচিত সেনাই উচ্ছেদৰ মাজতে শৃংখল চলিহাৰ হুংকাৰ অবৈধ বাংলাদেশীক লৈ পুনৰ খৰব শৃংখল চলিহা এইবাৰ বাংলাদেশী খেদা অভিযানত নামিব বীৰ লাচিত সেনা ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে শৃংখল চলিহাৰ এই মন্তব্য যেনেকৈ হলেও বাংলাদেশীক উচ্ছেদ কৰিবই লাগিব চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে উচ্ছেদ অভিযানত নামিব বীৰ লাচিত সেনা এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে শৃংখল চলিহাৰ এই মন্তব্য এটাকৈ বাংলাদেশী খেদিব বীৰ লাচিত সেনাই এইবাৰ বাংলাদেশী খেদা অভিযানত নামিব বীৰ লাচিত সেনা এটাকৈ বাংলাদেশী খেদিব বীৰ লাচিত সেনাই এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে উচ্ছেদত অভিযানত নামিব বীৰ লাচিত সেনা এটা বিগ ব্ৰেকিং নিউজ উজনিত শক্তি বৃদ্ধি এজেপিৰ বিজেপি এৰি খদল বলে এজেপিত যোগদান বিজেপি নেতা কৰ্মীৰ উজনিত শক্তি বৃদ্ধি অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ উপস্থিতিত শিৱসাগৰত বৃহৎ যোগদান কাৰ্যসূচী জাতীয়তাবাদ আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত এজেপিত যোগদান সকলোৰে শিৱসাগৰত উদাত্ত ভাষণ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ঐতিহাসিক শিৱসাগৰত জাতীয়তাবাদৰ নতুন ৰন্ধনী বিজেপি এৰি খদল বলে অজাপত যোগদান বিজেপি নেতা কৰ্মীৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ডিএ হাইক 2025 চৰকাৰী কৰ্মচাৰীসকলে শীঘ্ৰে পাব পাৰে আনন্দৰ খবৰ এই মাহতে কেন্দ্ৰীয় চৰকাৰে ল'ব পাৰে ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৰ্মচাৰী আৰু পেঞ্চনাৰ সকললৈ সুখবৰ দিব পাৰে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৰ্মচাৰী আৰু পেঞ্চনাৰ সকললৈ সুখবৰ দিব চৰকাৰে ডিএ 4% বৃদ্ধি কৰিব পাৰে যদি এই বৃদ্ধি কাৰ্যকৰী কৰা হয় তেন্তে ডিএ বৰ্তমানৰ 55%ৰ পৰা 59লৈ বৃদ্ধি পাব এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ শেহতীয়া মুদ্ৰাস্ফীতিৰ তথ্যৰ ভিত্তিত চৰকাৰে ডিএ অধিক বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে একে সময়তে খবৰ ওলাইছে যে অষ্টম দৰমহাৰ কাৰ্যকৰী হ'বলৈ সময় লাগিব এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ 2025 চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হৈছিল অষ্টম দৰমহাৰ আয়োগৰ কথা কিন্তু এতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই আৰু টাৰ্মছ অফ ৰেফাৰেন্স TOR ৰ সিদ্ধান্ত লোৱা হোৱা নাই এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আহি পৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক AICPI IWৰ ওপৰত ভিত্তি কৰি ডিএ প্ৰদান কৰা হয় 2025 চনৰ মে মাহত AICPI 0.5 পইণ্ট বৃদ্ধি পায় 144 পইণ্ট হয় মাৰ্চ মাহত 143 আৰু এপ্ৰিল মাহত 143.5 পইণ্ট সূচকাংক ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পাছৰ আন এটা বিগ ব্ৰেকিং নিউজ দেশৰ মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমছু প্ৰতিবাদৰ বাবে দিল্লীলৈ ৰাওনা খ মুছলমান দেশৰ মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমছু একত্ৰিত হ'ব দেশৰ সকলো মুছলমানৰ সংগঠন মুখ্যমন্ত্ৰীক উচ্ছেদৰ নামত এই কাণ্ড বন্ধ কৰাৰ দাবী আমছুৰ উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু মুছলমান খ্ৰীষ্টান সকলো একেলগে উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা আমছুৰ উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা আমছুৰ প্ৰতিবাদৰ বাবে দিল্লীলৈ ৰাওনা খ মুছলমান